নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন এইবাৰ কোনসকল কৃষকে লাভ কৰিব আৰু কোনসকল কৃষকে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ পৰা বাদ পৰিব আজি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ওয়েলকাম জনাইছো। কৃষক বন্ধু বান্ধৱীসকল অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মুকলি কৰিব। এতিয়া চৰকাৰৰ সকলো ৱেবছাইটতে তাৰিখৰ নোটিছ জাৰি কৰিছে, সময়ৰ লাইভ ষ্ট্ৰীম লগাইছে আৰু 19 নম্বৰ কিস্তিৰ ধন পাবলৈ মাত্ৰ 6 ঘণ্টা 36 মিনিট সময় আছে। এইবাৰ বিহাৰৰ ভাগলপুৰৰ পৰা মোদী ডাঙৰীয়াই ৰিমোটৰ বুটাম টিপি DBT মাধ্যমৰ যোগেদি বা DBT যোগেদি আঁচনিৰ ধন বেংক একাউণ্টত প্ৰদান কৰিব। বিহাৰৰ ভাগলপুৰত এখন ৰাজহুৱা বিশাল জনসভা আয়োজন কৰিছে PM কিষাণ আঁচনিৰ ধন প্ৰদান কৰাৰ বাবে। বন্ধু বান্ধৱীসকল মোদী ডাঙৰীয়াৰ এই অনুষ্ঠান ইণ্টাৰনেটৰ সহায়ত মোবাইলত চাবৰ বাবে QR কোড স্কেন কৰি ৰেজিষ্টাৰ কৰিব পাৰিব। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই অনুষ্ঠান 24 ফেব্ৰুৱাৰীৰ দিনা প্ৰায় 2 বজাৰ পৰা 3 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব। আপুনি যদি এই অনুষ্ঠানত ভাগ ল'ব বিচাৰে, ঘৰৰ পৰা ভাগ ল'ব বিচাৰে, মোবাইলৰ দ্বাৰা অৰ্থাৎ মোবাইলত চাব বিচাৰে, তেন্তে QR কোড স্কেন কৰিও ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। এতিয়া আলোচনা কৰোঁ কোনসকল কৃষকে এইবাৰ 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। যিসকল কৃষকৰ বৰ্তমান লেণ্ড চিডিং, EKYC আৰু আধাৰ বেংক একাউণ্ট চিডিং য়েছ হৈ আছে আৰু FTO প্ৰচেছ য়েছ হ'ব ধৰিছে বা হৈছে, তেনে কৃষকে 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল আৰু যিসকলৰ EKYC, লেণ্ড চিডিং আৰু আধাৰ বেংক একাউণ্ট চিডিঙৰ যিকোনো এটাৰ সমস্যা থাকে বা থাকিলেই 19 নম্বৰ কিস্তিৰ ধন লাভ নকৰিব। যদি এই চেনেলত আজি প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন আপডেটবোৰ পাই থাকে আৰু সকলোকে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায়। माननीय प्रधानमंत्री श्री नरेंद्र मोदी द्वारा PM किसान सम्मान निधि योजना की 19वीं किस्त का हस्तांतरण अर्थात 19 नम्बर किस्तिर हस्तांतरण हब 24 फेब्रुवारी 2025 भागलपुर बिहारर পৰা। बंधु बान्धवीসকল এইটো হল QR कोड। এই QR कोडत लिखिছে कार्यक्रम का प्रसारण देखने के लिए QR कोड को स्कैन कर रेजिस्टार करी अर्थात এই QR কোডটো আপুনি নিজৰ মোবাইলৰ সহায়ত স্কেন কৰি ৰেজিষ্টাৰ কৰিবলৈ স্কেন কৰিলে আপোনাৰ মোবাইলত এটা অপচন আহিব আৰু সেই অপচনটোত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম আৰু মোবাইল নম্বৰ ভৰাবলৈ অপচন আহিব। তাতে আপুনি গোটেইখিনি ভৰাই দিলে আপোনাৰ ৰেজিষ্টাৰ হৈ যাব আৰু মোদী ডাঙৰীয়াৰ আপুনি প্ৰচাৰণ চাব পাৰিব। বন্ধু বান্ধৱীসকল আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।